আপোনালোকে হয়তো বহুতেই ৰৈ আছে কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে। গতিকে এইখিনি আপোনালোকৰ এডমিশ্যনৰ সংক্ৰান্ততে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আপোনালোকৰ যি এডমিশ্যন সেই এডমিশ্যনবিলাক কি মাধ্যমত হয়, নিজাববীয়াকৈ আপোনালোকে এডমিশ্যন ল'ব পাৰে নে নোৱাৰে, আৰু লগতে অনলাইন হ'ব নে অফলাইন হ'ব, এই গোটেইখিনি কথা আপোনালোকে ভিডিঅ'টিত জানিব পাব। সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ মোৰ এই চেনেলত। আৰু ইয়াত সকলোকে প্ৰথমতে আপোনালোকক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত যিসকলে এডমিশ্যন ল'ম বুলি ভাবি আছে জানুৱাৰী ছেশ্যনৰ বাবে, তেওঁলোকৰ কাৰণে প্ৰথমতে আপডেট এটা দিলোঁ যে তেওঁলোকৰ যি ৰিজাল্ট যিখিনি আচলতে এডমিশ্যন, সেই এডমিশ্যনৰ ওপৰত ইনফৰ্মেশ্যন এতিয়ালৈকে দিয়া নাই, অৰ্থাৎ এডমিশ্যন ষ্টাৰ্ট হোৱা নাই। কিছুদিনৰ পিছত হয়তো এডমিশ্যন ষ্টাৰ্ট হ'ব, কিন্তু মই অলপ আগত চাইছিলোঁ তাত এডমিশ্যনৰ ওপৰত এতিয়া কোনো ধৰণৰ আচলতে আপডেট দিয়া নাই। মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, তাৰপিছত আপোনালোকক বাকীখিনি কথা ক'বলৈ আৰম্ভ কৰিম। এইখিনি আপোনালোকে দেখিছে জানুৱাৰী 2025 যিখিনি এডমিশ্যন, সেই এডমিশ্যনখিনি অতি সোনকালেই আৰম্ভ হ'ব বুলি কৈছে, কিন্তু এতিয়ালৈকে তেওঁলোকে দিয়া নাই। চ' এইটো হৈছে আপোনালোকৰ প্ৰথম আপডেট। এতিয়া এডমিশ্যন যিহেতু হ'বই, এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে কি মাধ্যম আছে আচলতে এডমিশ্যন ল'বলৈ। আপোনালোকক ইয়াত অনলাইন এডমিশ্যনেই হ'ব, অফলাইন সাধাৰণতে নাই, আপোনালোকে অনলাইন এডমিশ্যনেই ল'ব লাগে। কিন্তু ইয়াত দুটা ধৰণেৰে আপোনালোকে অনলাইন এডমিশ্যন ল'ব পাৰে। এটা হৈছে আপোনালোকে নিজাববীয়াকৈ ইয়াত এপ্লাই কৰিব পাৰে, নিজাববীয়াকৈ আপোনালোকে এডমিশ্যন লৈ ল'ব পাৰে, অৰ্থাৎ এপছটো খুলি আপোনালোকে এডমিশ্যন ল'ব পাৰে। দ্বিতীয়টো হৈছে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ য'ত চেণ্টাৰ আছে সেই চেণ্টাৰটোত গৈ তাত থকা কোঅৰ্ডিনেটৰ বা তাত থকা অফিচ ষ্টাফক আপোনালোকে ক'লেই তেওঁলোকে আচলতে আপোনালোকক অনলাইন যিটো এডমিশ্যন, সেই অনলাইন এডমিশ্যন তেওঁলোকে কৰাই দিব পাৰে। চ' দুয়োটা মাধ্যম কৰিব পাৰে। আৰু মই আপোনালোকক যদি কওঁ তেতিয়াহ'লে আপোনালোকে নিজাববীয়াকৈ ইয়াত এপ্লাই কৰাটো বন্ধ কৰি আপোনালোকে য'ত আপোনালোকৰ ওচৰৰে কলেজ বা ক'ৰবাত যদি আপোনালোকৰ ওচৰতে কৃষ্ণকান্ত সন্দিকৈ যি চেণ্টাৰ আছে তেনে তাত যাব আৰু তাত গৈ আপোনালোকে এডমিশ্যনটো লৈ ল'ব। এতিয়া এডমিশ্যনৰ ক্ষেত্ৰত ফিজবিলাক কিমানকৈ হ'ব পাৰে। চ' ফিজবিলাকৰ কথা আচলতে ক'বলৈ যাওঁতে যিসকল মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে 5,000ৰ পৰা ওপৰত হ'ব, আৰু যিসকলে গ্ৰেজুৱেশ্যন সাধাৰণতে কৰিব বিচাৰে তেওঁলোকৰ প্ৰায় 3,000ৰ পৰা 4,000 বা 4,000 5,000 ভিতৰতে আচলতে আপোনালোকৰ এডমিশ্যনবিলাক হ'ব। চ' দুটা আপোনালোকৰ বেলেগ বেলেগ পৃথক পৃথক বিষয়, আৰু প্ৰায়বিলাক বিষয় যিহেতু আহিছে আপোনালোকে এডমিশ্যন ল'ব পাৰে। আৰু এটা কথা জনাওঁ যে ডিগ্ৰীত আপোনালোকে ধৰক কোনোবা এটা ছাবজেক্টত মেজৰ যদি আছিল, সেই ছাবজেক্টটোত আপোনালোকে মাষ্টাৰ্ছ নকৰিলেও আপোনালোকে ইয়াত নকৰিলেও আপোনালোকে কৰিব পাৰে। আচলতে আপোনালোকে ডিগ্ৰীত থকা ছাবজেক্টটোৰ মেজৰ নলৈ আপোনালোকে বেলেগ এটা ছাবজেক্টতো অনাৰ্ছ লৈ বা মেজৰ লৈ আপোনালোকে কৃষ্ণকান্ত সন্দিকৈত এডমিশ্যন ল'ব পাৰে। চ' ইয়াত সেইকেইটা সুবিধা সাধাৰণতে আছে, আৰু বিভিন্ন ধৰণৰ আচলতে সুবিধাবিলাক আপোনালোকে পাব কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত। চ' ল'ব পাৰে আপোনালোকে। আৰু বহুতকেইটা পোষ্ট যিহেতু বহুতকেইটা আচলতে ইয়াত কোৰ্ছো আছে, পষ্ট গ্ৰেজুৱেট, বেচেলৰ ডিগ্ৰী, ডিপ্ল'মা, PhD চাৰ্টিফিকেট কোৰ্চবিলাক আছে। গতিকে সেই কোৰ্চবিলাকত আপোনালোকে এডমিশ্যন ল'ব পাৰে আপোনালোকৰ ইচ্ছা অনুযায়ী। কম্পিউটাৰ কোৰ্চো বহুত আছে, চ' এইখিনি আপোনালোকে ল'ব পাৰে। চ' ইয়াত এডমিশ্যন ল'বৰ কাৰণে ইনফৰ্মেশ্যনবিলাক জানিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া আপোনালোকৰ কাৰণে আপডেট আহিব বা এডমিশ্যনৰ ওপৰত কিবা যদি আপডেট দিয়ে, নিশ্চয় আপোনালোকে এই চেনেলটোতে আপোনালোকে গম পাই যাব। আপোনালোকক জনাই থ'লোঁ যে এডমিশ্যনবিলাক আপোনালোকক অনলাইন মাধ্যমতেই হয়, আৰু সেয়া আচলতে আপোনালোকে চেণ্টাৰত গৈ হ'লেও কৰিব পাৰে বা নিজে হ'লেও কৰিব পাৰে। ফিজ ক্ষেত্ৰতো আচলতে আপোনালোকে সেয়াই অনলাইন মাধ্যমত কাটিব, আপোনালোকৰ ATM-ৰ পৰা বা আপোনালোকৰ GPay পৰা আপোনালোকৰ পৰা লৈ ল'ব পাৰে, আৰু এয়া আপোনালোকে কৰিব পাৰে। আৰু এইটো সাধাৰণতে মই আপোনালোকক এডভাইচ কৰিম আপোনালোকে চেণ্টাৰলৈ গৈ এডমিশ্যনটো ল'ব। তাৰ সেই ক্ষেত্ৰত আচলতে বহুতকেইটা সুবিধা পাব, আপোনালোকৰ প্ৰব্লেমছ অকণমান কমি যাব। গতিকে এই কামবিলাক আপোনালোকে কৰিব। নিশ্চয় আপোনালোকে বুজি পাইছে গোটেইখিনি কথা। আৰু যদি কিবা জানিব লগা থাকে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ বিষয়ে বা তাৰ এডমিশ্যনৰ সংক্ৰান্তত, তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকক নিশ্চয় হেল্প কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই।